নমস্কাৰ, মই ডক্টৰ প্ৰাঞ্জল গগৈ, ইনচাৰ্জ ফিজিঅ'থেৰাপি ডিপাৰ্টমেণ্টৰ ৰিহেবিলিটেশ্যন আৰু মই চিনিয়ৰ ফিজিঅ'থেৰাপিষ্ট হয় ডাউনটাউন হস্পিটেলত। আজি আমি ফিজিঅ'থেৰাপিত আমি ইউজ কৰা এক্সাৰচাইজৰ বিষয়ে অলপমান আমি ডিছকাশ্যন কৰিম। আজি কিদৰে এক্সাৰচাইজবোৰ কৰা যায় বা এক্সাৰচাইজৰ কি ৰিজাল্ট ওলায় বা এক্সাৰচাইজবোৰ কৰিলে কি ধৰণৰ কৰিব লাগে সেইখিনি কথা আমি ডিছকাশ্যন কৰিম। এতিয়া এক্সাৰচাইজখিনি যেতিয়া আমি কৰা যায় আমি এটা কথা সদায় ভাবি ল'ব লাগিব যে প্ৰতিটো এক্সাৰচাইজ প্ৰত্যেকটো মানুহৰ কাৰণে বেলেগ হয়। আমি ইয়াতো যেতিয়া এক্সাৰচাইজখিনি পেচেণ্টক দিওঁ, চ' সেই প্ৰতিটো এক্সাৰচাইজ আমি সেই পাৰ্টিকুলাৰ পেচেণ্টজনৰ হিচাপে দিয়া যায়। সেইকাৰণে এইটো আমি কওঁ টেইলাৰ্ড বেছ বা ইণ্ডিভিজুৱেলাইজ বেছ এক্সাৰচাইজ প্ৰগ্ৰেম। আমি যেতিয়া ফিজিঅ'থেৰাপিত আমাৰ পেচেণ্ট এগৰাকী আহে, তেওঁলোকক আমি গোটেই এছেছমেণ্টখিনি কৰি মেলি তেওঁৰ ডিফাৰেণ্ট টাইপ অফ এক্সাৰচাইজখিনি যি ধৰণৰ দৰকাৰী হ'ব সেইখিনি আমি তেওঁলোকক ডেলিভাৰ কৰোঁ। আৰু সেই এক্সাৰচাইজখিনি তেওঁলোকে ঘৰত কৰে আৰু তাৰ লগত নিৰাময়খিনি বা গোটেইখিনি ভাল হৈ যায় তেওঁলোকৰ। এতিয়া মানুহেতো বেলেগ বেলেগ ধৰণৰ এক্সাৰচাইজ কৰে আজিকালি, ধৰক কিছুমানে ঘৰতো কৰে বা কিছুমানে ধৰক ইউটিউবত চাই পেলাই বা কিছুমানে জিমত গৈ বিভিন্ন টাইপৰ এক্সাৰচাইজবোৰ আমি বেলেগ বেলেগ ৱে'দি আমি ল'ব পাৰোঁ আৰু আমি কৰিব পাৰোঁ। কিন্তু তাতে কিছুমান এক্সাৰচাইজত আমাৰ কিছুমান গণ্ডগোলো হয় বা ভুলো হয়। আমি সেইখিনি দেখা পাওঁ যে পেচেণ্টবোৰে যেতিয়া এক্সাৰচাইজবোৰ কৰে, ইয়াতে আমাক যেতিয়া কয় আমি দেখোঁ যে খুব এক্সাৰচাইজবোৰত কিছুমান মেজৰ কিছুমান প্ৰব্লেম ওলায় আৰু সেইবোৰ কাৰণে তেওঁলোকৰ খুবেই বেছি দিগদাৰী হয় বা আৰু বেছি ফিউচাৰ আৰু বেছি দিগদাৰী ওলাই তেওঁলোকে কাষ চাপে। আৰু এতিয়া এক্সাৰচাইজখিনি যে কৰে সেইখিনি কেনেকৈ আমাক সহায় কৰে সেইখিনি আমি খুব কথাখিনি জানি লোৱা খুব দৰকাৰী। এতিয়া এক্সাৰচাইজ কৰিলে আমাৰ কি হয়, মাংসপেশীখিনি জোৰ পাওঁ, মাংসপেশীবোৰ ফ্লেক্সিবিলিটি হয়, তাতে আপোনাৰ ব্লাড ছাপ্লাইটো ইনক্ৰিজ হয় আৰু আমাৰ তেনেকৈ আমাৰ জইণ্টছবোৰ আমাৰ খুব ধুনীয়াকৈ মুভমেণ্টবোৰ ভাল হয় আৰু সেই হিচাপে আমি দৈনিক জীৱনৰ কামখিনি আমি বহুত ভালকৈ কৰিব পাৰোঁ। এতিয়া আমি যেতিয়া এক্সাৰচাইজ এটা কৰোঁ তেতিয়া আমি মাংসপেশীৰ জোৰটো বাঢ়ে। সেই জোৰখিনি বাঢ়িবলৈ আমি যোনখিনি এক্সাৰচাইজ কৰিম তাতে বিভিন্ন টাইপৰ এক্সাৰচাইজখিনি থাকে, সেইখিনিও আমি গাইড কৰিব লগা হয় পেচেণ্টক আৰু সেই হিচাপে তেওঁলোকৰ জোৰখিনি বাঢ়িব। ফ্লেক্সিবিলিটিও সেই প্ৰকাৰে আমি বেলেগ বেলেগ ধৰণৰ ফ্লেক্সিবিলিটি এক্সাৰচাইজ আছে, সেইখিনিও আমি পেচেণ্টক ইয়াতে আহি পেলাই ছুপাৰভাইজ কৰোঁ আৰু সেই হিচাপে তেওঁলোকৰ দৈনিক জীৱনত এক্সাৰচাইজখিনি দি লাভ হয়। তাৰ বাহিৰেও এক্সাৰচাইজেদি আমাৰ বিষটো কমায়। সেইটো আমি কেনেকৈ গম পাওঁ যে আমাৰ বডিত কিছুমান পেইন ৰিলিজিং আমাৰ হৰম'নছ থাকে, সেইবোৰ আমাৰ ৰিলিজ হয়, সেইটো আমি কওঁ এণ্ডৰফিন বুলি কওঁ। সেই এণ্ডৰফিনখিনি ৰিলিজ হয় আমাৰ এক্সাৰচাইজৰ কাৰণে আৰু লগতে আমাৰ মুডটো ভাল হয়, মুড এলিভেশ্যন আহে আৰু এক্সাৰচাইজখিনি সেই হিচাপেও আমাৰ বিষটো কমায়। আৰু লগতে দেখা পাওঁ যে কিছুমান আমি ষ্ট্ৰ'ক পেচেণ্টছবোৰ থাকে, তেওঁলোকো যোনখিনি সময় লগতে বা ষ্ট্ৰ'কটো হোৱাৰ কাৰণে কিছুমান মুভমেণ্টছবোৰ পাহৰি যায় বডিৰ, সেইখিনি কি কৰোঁ আমি ব্ৰেইনত আমি কিছুমান ষ্টিমুলেশ্যন দিওঁ থ্ৰু চাম এক্সাৰচাইজেছ। আৰু আমাৰ কিছুমান বডিৰ নেচাৰেল কেপেবিলিটি আছে, এনেকৈ নিউৰ'প্লাষ্টিচিটি বুলি কওঁ, সেইটো আমি এক্সাৰচাইজৰ থ্ৰুৱেদি আমি নিউৰ'প্লাষ্টিচিটিও আনিব পাৰোঁ। আৰু সেই হিচাপে আমি কি কৰিব পাৰোঁ যে যিখিনি পাহৰি যোৱা মুভমেণ্টছবোৰ আছে বডিত সেইবোৰ আমি ঘূৰাই আনিব পাৰোঁ। চ' আমাৰ এইটোৱে এডভাইচ যে এক্সাৰচাইজবোৰ যেতিয়া ঘৰত মানুহে কৰে সেইখিনি আণ্ডাৰ গাইডেঞ্চ বা আণ্ডাৰ ছুপাৰভাইজ কৰিব লাগে। কিবা বিষ হৈছে বা আমাৰ জইণ্টছবোৰ যদি ওপৰত ৰেষ্ট্ৰিকশ্যন আহিছে বা আমাৰ খুব বেছি মুভমেণ্টছবোৰ ভালকৈ কৰিব পৰা নাই বা দৈনিক জীৱনত আমি কামখিনি কৰিব পৰা নাই, আমি এজন ফিজিঅ'থেৰাপিষ্টৰ কাষ চাপিব লাগে আৰু তেওঁলোকৰ পৰা কিছুমান পৰামৰ্শ ল'ব লাগিব কিদৰে এক্সাৰচাইজবোৰ কৰিব লাগিব। আৰু খুব নিয়মীয়াকৈ এক্সাৰচাইজবোৰ কৰাৰ সময়ত আমি এইখিনিও চাব লাগিব যে দৈনিক জীৱনত আমি কেনেকৈ কিছুমান প'শ্চাৰ মেইনটেইন কৰিব লাগে। চ' এই গোটেই কথাখিনি আমাৰ মানুহবোৰে বা জেনেৰেল পপুলেশ্যনে জানিলে ভাল আৰু সজাগতা হোৱাটো ভাল। আৰু সেইটোৱে কথা আমাৰ পৰা গৈছে যে মেছেজটো যে এক্সাৰচাইজটো এটা খুব ইম্পৰ্টেণ্ট বস্তু, এইটো চাইণ্টিফিকেলি বেছড হ'ব লাগে আৰু ইট ইজ মানে খালি এটা মুভমেণ্টেই নহয়, এইটো এটা মেডিচিনৰ নিচিনা বস্তু যোনখিনি মানুহে খুব ড'জ স্পেচিফিক হ'ব লাগিব আৰু প্ৰত্যেকটো মানুহৰ নিজৰ ইণ্ডিভিজুৱেলাইজ হ'ব লাগিব। চ' এইখিনিতে মই মোৰ সেইটো দুইষাৰ কথাখিনি শেষ কৰিলোঁ। ধন্যবাদ।